কাঠফুলা মানে মাছৰুম খাই ভাল পায়নে বাৰু? মই এয়া ঘৰতে অকণমানিকৈ ৰুই লৈছিলোঁ মাছৰুম আৰু ইয়াক ইমান ধুনীয়াকৈ ফুলিছে দেখিব ছিঙিবলৈ একেবাৰে মনেই যোৱা নাই। তথাপিতো ভাবিলোঁ আজি প্ৰথমবাৰ মানে এয়া মোৰ ঘৰৰে মাছৰুম মই ছিঙিম আৰু বনাম বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ আগতে দেখালোঁ আৰু স্মৃতি হিচাপে ভিডিঅ'টো মই ৰাখি থলোঁ আচলতে। আৰু এয়া চাওকচোন কিমান ধুনীয়া লাগে, কিমান মনটো ভাল লাগিছে নহয় নিজে যেতিয়া ঘৰত কিবা এটা কৰিব পাৰোঁ মানে কষ্টৰ ফল। আৰু মই কোনো ট্ৰেইনিঙো লোৱা নাই, এনেদৰেই মই মানে কৰিছিলোঁ জাষ্ট মনৰ চখত এটা। তাৰপিছত আজি ছিঙিবলৈ পাই আৰু সেয়া নিজে হাতে ৰোৱা বস্তুটো আজি খাম, গতিকে খুব ভাল লাগিছে। আৰু মই যোগাৰ কৰি ল'লোঁ মাছৰুম বনাবৰ কাৰণে পিঁয়াজ নহৰু তাৰপিছত আৰু সেইখিনি মই মানে ধুনীয়াকৈ পিচি ল'লোঁ মিক্সিত, আৰু লগত বিলাহীও দিছিলোঁ এটা ডাঙৰ চাইজৰ, সেইখিনি মিক্সিত পিচি ল'লোঁ। যিহেতু মাছৰুমৰ পৰিমাণটো একেবাৰে কম হয় মোৰ বেছি নোলালে, সেইবাবে এতিয়া মই তেল কেৰাহীত দি গৰম কৰি আৰু মই সেই মছলাখিনি পিচি লোৱা মছলাখিনি ধুনীয়াকৈ ভাজিছোঁ। আৰু তাতে দিছোঁ অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি আৰু অকণমান মিট মছলাও দিছোঁ অৱশ্যে। এইখিনি দি পেলাই মই ধুনীয়াকৈ এই মিশ্ৰণটো মানে ভাজি ল'লোঁ ভালদৰে। এইখিনি ভালদৰে ভজাৰ পিছতেই মই যিখিনি মাছৰুম আছিলে সেই মাছৰুমখিনি মই গৰম পানী দি ধুই লৈছিলোঁ আৰু টুকুৰা টুকুৰকৈ ছিঙি লৈছিলোঁ। আৰু সেই মাছৰুমখিনি মই এতিয়া এই ভাজি লোৱা মিশ্ৰণখিনিতে মই মিলাই দিম। মাছৰুমটো তেনেই অকণমান হ'ল, গতিকে অকণ মনটো বেয়াও লাগি আছে আৰু নাইও অৱশ্যে এইখিনি আছিলে, এইখিনি বাকীখিনি সৰু সৰু হৈ আছে। যিমানখিনি পাৰোঁ মই সিমানখিনি ছিঙিছিলোঁ, তথাপিতো মানে অকণমান কিবা এটা লাগি আছে যে মোৰ সৰু মানে কম হ'ব তথাপিতো ঘৰৰ বস্তু অকণমানকৈ হ'লেও সোৱাদ ল'ব পাৰিলে মনটো বৰ ভাল লাগে। আৰু সেয়া মোৰ মাছৰুমখিনিতে মই তাতে মিলাই দিলোঁ আৰু ধুনীয়াকৈ ভাজিছোঁ। মই শেষত কিন্তু অকণমান গৰম মছলাও দিছোঁ, চাহী গৰম মছলা। এই গৰম মছলাটো বাৰু খাইনে বৰ ভাল লাগে ইয়াৰ গোন্ধটো, গতিকে মই এই মছলাটো দিছিলোঁ। মই ব্যৱহাৰ কৰোঁৱে আজিকালি, মই মানে প্ৰায় এইটোৱে ব্যৱহাৰ কৰোঁ আৰু মোৰ খুব ভাল লাগে ইয়াৰ গোন্ধটো। গতিকে মোৰ এইখিনি ৰেডি হৈয়ে গ'ল, কিন্তু তথাপিতো মনটোৱে মনা নাই নহয়, ইমান কম লাগিছে। সেইবাবে মই কি কৰিলোঁ, সৰু আলু আছিলে, সৰু আলুখিনি মই ধুনীয়াকৈ বইল কৰিলোঁ। বইল কৰি পেলাই আকৌ বেলেগ এখন কেৰাহীত সেইখিনি অকণমান হেঁচি মানে চেপেটা কৰি পেলাই, একেবাৰে গুড়ি কৰি দিয়া নাই, চেপেটা কৰি অকণমান নিমখ দি পেলাই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এইখিনি ফ্ৰাই কৰি লোৱাৰ পিছতে মই এতিয়া এই মাছৰুমখিনিতে এই ফ্ৰাই কৰা আলুখিনি মই মিলাই দিম। তাৰপিছত মিলাই দিলোঁ আৰু ইমান ধুনীয়া সোৱাদ হৈছিল এনেকৈ মিলাই। মই ভবা নাছিলোঁ আলু দিম বুলি, অৱশ্যে পৰিমাণটো কম হোৱাৰ কাৰণে মই আলুখিনি মিলাই দিলোঁ। সঁচাকৈ কৈছোঁ ইমান ধুনীয়া সোৱাদ হৈছিল। যদি আপোনালোকে এনেকৈ মানে বনাই এবাৰ খাই চাবচোন, বহুত ভাল লাগিছিলে মোৰ, আৰু সকলোৱে ভালেই পালে বাৰু খাবলৈ। গতিকে মই